26 টো আমি কেনেকুৱা কৰি ৰাখিম ঠিক আছে ইনটুৰ ওচৰত কাপোৰটো ফুলি থাকে দুটা পকেট কাটিং কৰিব লাগিব ছিগি যোৱাৰ কোনো চান্স নাথাকে তো এটো হল কাপোৰ আৰু এই কাপোৰটো দি পায়জামাটো কাটিং কৰিম আৰু পায়জামাটো কাটিং কৰাৰ কাৰণে এই যেটো কাপোৰৰ উল্টা সিধাটো কৈ দিছো এটো যেটো শাইনিং থকা এটো হল সিধা আৰু উইদাউট শাইনিং টো হল উল্টা সাইড তো কাপোৰটো কাটিং কৰাৰ কাৰণে এই যেটো কাপোৰটো আমি এনেকৈ দুজাপ কৰি ললো ইয়াতে কাপোৰটো অলপমান প্ৰেছ মাৰি সমান কৰি লম তেতিয়া কি হ'ব আমাৰ কাটিংত অলপ ভাল হ'ব তো ইয়াতে প্ৰথম অৱস্থাতে কি কৰিম ওপৰত এটা মাৰ্জিন কৰিম তো ওপৰৰ মাৰ্জিনটোৰ পৰা আমি ইয়াতে 1.5 ইঞ্চি এৰিব লাগিব এই 1.5 ইঞ্চি হ'ব আমাৰ বেল আৰু এই 1.5 ইঞ্চি এৰি পেলাই ওপৰৰ পৰা বেল হ'ব আৰু ইয়াৰ পৰা পেনটোৰ যেটো টোটেল দীঘল হেতু দীঘল ল'ব লাগিব তো এটো দীঘল আছে মোৰ 37 আৰু তলত অলপমান চিলাইৰ কাৰণে লম 2 ইঞ্চি এক্সট্ৰাকে ললো আৰু পেনটোৰ যেটো হাই আছে সেই হাইটো হ'ব 28 টো আমি দুভাগ কৰিব লাগিব দুভাগ কৰিলে কিমান আহিব 14 তো এটো 14 ত মাৰ্জিন কৰিম তো এটো আমি এটা মাৰ্জিন উঠাই ললো আৰু ইয়াৰ বটমটো মাৰ্জিন উঠাই লম আৰু এতিয়া জুখিম বটমটো আমি কি কৰিম এই যেটো পাৰি আছে পাৰিটোৰ পৰা আমি 2 ইঞ্চি ভিতৰত এটা মাৰ্জিন কৰিম ঠিক আছে তাৰ পিছত ইয়াতে এইখিনিতে মাৰ্জিন কৰিম ইয়াতো এইখিনি মাৰ্জিন কৰিম তো এই মাৰ্জিনটো আমি উঠাই লম তো এটো সাইডৰ মাৰ্জিনটো আমি উঠাই ললো এতিয়া পেনটো যেটো ঠাইটো ৰাখিম তো ঠাই দিম ইয়াতে 26 আৰু 26 টো যদি আমি দুভাগ কৰো কিমান আহিব 13 কিন্তু এটো যেটা আমাৰ ফ্ৰন্ট পাৰ্টটো আমি 1 ইঞ্চি কমাই ৰাখিব লাগিব তো ইয়াতে ফ্ৰন্ট পাৰ্ট ৰাখিলো কিমান 12 আৰু যেটো বটমটো দিম 18 ৰ আধা হ'ব 9 তো ইয়াতে আমি 1 ইঞ্চি কমাই ৰাখিম ইয়াতে 8 দিলো আৰু ওয়েষ্টটো দিম ইয়াতে আমি ঠাইটো কিমান ৰাখিলো 12 আৰু ওয়েষ্টটো ৰাখিম 10 হলে ইয়াতে 4 বাদ হ'ব 10 কে হলেও 40 ইঞ্চি কাপোৰ হৈ আছে আৰু যেটা এলাউন্স থাকিব ব্যাক পাৰ্টত হেতু হিচাপত আৰু 2-3 ইঞ্চি বাঢ়ি যাব যেটো নেকি আকৌ ব্যাক পাৰ্টটো কাটিং কৰাতে মই আপোনালোকক দেখাই আছো তো ইয়াৰ পৰা এটা আমি এনেকুৱা কৰি মাৰ্জিন উঠাই লম ইফালৰটো আমি এনেকুৱা কৰি মাৰ্জিন উঠাই লম এই সাইডটো আমি ৰাউন্ড কৰি দিম এনেকুৱা কৰি আৰু ইয়াতে সাইডত আমি পকেট দিম আৰু পকেট দিয়াৰ কাৰণে ইয়াৰে পৰা 3 ইঞ্চি তলত এটা মাৰ্জিন কৰিম আৰু এই 3 ইঞ্চিৰ পৰা আকৌ 6 ইঞ্চিৰ এটা মাৰ্জিন কৰিম এইখিনি হ'ব আমাৰ পকেট আৰু ইয়াতে ওয়েষ্টটো লিখি লম পেনটোৰ যেটো ওপৰত আমাৰ ইলাস্টিক হ'ব তো টোটাল যেটো ওয়েষ্ট হেতু আছে 39 তো ইয়াতে আমি আৰু 4 ইঞ্চি কমাই দিম তেনেহলে কিমান হ'ব 35 আমি ওয়েষ্ট ইয়াতে ৰেডি ৰাখিম ঠিক আছে আৰু ইয়াতে বটম ৰাখিম 18 ঠাইটো ৰাখিম 26 তো এইখিনি লিখি ললো আৰু এই যেটো পেনটোৰ আমাৰ মাৰ্জিন হল এতিয়া এই ফ্ৰন্ট পাৰ্টটো কাটি লম এতে কি কৰিম এই যেটো পাৰ্ট এই পাৰ্টটো কাটিং হোৱাৰ পাছত এটো আমি সাইড কৰিম আৰু ব্যাক পাৰ্ট কাটিং কৰাৰ কাৰণে এই বাকি যেটো কাপোৰ আছে এই কাপোৰটো আকৌ আমি পাৰি ল'ব লাগিব তো কাপোৰটো আমি এটা আকৌ পাৰি ললো এনেকৈ ঘূৰাই লৈ এটা কি কৰিম আকৌ এই যেটো ফ্ৰন্ট পাৰ্ট কাটিং কৰিলো এই ফ্ৰন্ট পাৰ্টটো ইয়াৰ ওপৰত এনেকুৱা কৰি পাৰি লম আকৌ তো এটো পাৰি লোৱাৰ পাছত ইয়াত আকৌ আমি মাৰ্জিন খিনি কৰিব লাগিব তো এটো আছিল আমাৰ ওপৰৰ মাৰ্জিন তো এটো মাৰ্জিন কৰিলো ইয়াতে ঠাইটো কৰিলো প্লাস ইয়াতে বটম তো এটো মাৰ্জিন হৈ গল ঠিক আছে এতে কি কৰিম এই যেটো ঠাই এই ঠাইটো এই মাৰ্জিনৰ পৰা আমাৰ এই মাৰ্জিন লগত কিমান আহি আছে 12 ফিটাটো আমি এনেকুৱা কৰি উল্টা কৰি ধৰিম ঠিক আছে 12 আহি আছে তো আমি ইয়াতে 26 টোটাল ৰাখিব লাগিব 26 তেনেহলে 26 টো আমি কেনেকুৱা কৰি ৰাখিম ঠিক আছে তো আপোনালোকে কি কৰিব এই যেটো মাৰ্জিন আছে ফিটাটো এনেকে ধৰিব এই মাৰ্জিনৰ পৰা এই মাৰ্জিন লৈ কিমান আহি আছে 12 ঠিক আছে আকৌ এই 12 টো ইয়াতে ৰাখি এনেকুৱা কৰি ধৰিব তো ইয়াতে কিমান লাগে আমাক 26 এটো হল 26
ঠিক আছে আৰু ইয়াতে বটমটো আমি সেম মেজাৰমেন্ট সেম পদ্ধতিৰে জুখিম তো এই মাৰ্জিনটোৰ পৰা এই মাৰ্জিনলৈ কিমান আহি আছে 8 হয় না আকৌ এই 8 টো আমি ইয়াতে এনেকুৱা কৰি ধৰি তো বটম কিমান লাগে আমাক 18 তো ইয়াত আমি 18ত মাৰ্জিন কৰিম ঠিক আছে এতিয়া এই দুটা মাৰ্জিন আমি এনেকুৱা কৰি মিলাব লাগিব এটো মিলাই দিলো এতিয়া কি হল এই যেটো ঠাইটো আমাৰ 26 হল আৰু এই যেটো বটমটো আমাৰ 18 হল ঠিক আছে আৰু এই যেটো ওয়েস্টৰ এখিনিত আমি 2 ইঞ্চি লম এটো 2 ইঞ্চি আৰু এই মাৰ্জিনটো আমি এনেকুৱা কৰি সিধা কৰি উঠাই লম এটো এইখিনি আমি আগৰ নিচিনা কৰি ৰাউন্ড কৰি দিম আৰু এই যেটো ফ্ৰন্ট পাৰ্ট আছে এই যেটো ফ্ৰন্ট পাৰ্টটো আমাৰ এই যেটো মাৰ্জিন আছে মাৰ্জিনটোৰ পৰা আমি 1 ইঞ্চি ফ্ৰন্ট পাৰ্টটো নমাই দিম কাৰণ কি যিকোনো পেন্টৰ লেডিছৰ হক জেন্টছৰ হক ফ্ৰন্ট পাৰ্টটো আমাৰ নমাই দিব লাগে আৰু যদি ফ্ৰন্ট পাৰ্টটো নমাই দিয়া হয় আৰু যদি ফ্ৰন্ট পাৰ্টটো নমাই দিয়া নহয় তেতিয়া কি হ'ব আমাৰ এই যেটো ফ্ৰন্ট পাৰ্ট এই যিখিনি কাপোৰ এটো কাপোৰ আমাৰ এক্সট্ৰা হৈ থাকাৰ বিনিময় কি হয় ফ্ৰন্ট পাৰ্টত আমাৰ বেলৰ ওচৰত অথবা চেইনটোৰ ওচৰত কাপোৰটো ফুলি থাকে আৰু যেতিয়া কাপোৰটো ফুলি থাকে তেতিয়া দেখাত বেয়া লাগে তো পাইজামাটো মোৰ মাৰ্জিন কমপ্লিট হল এতিয়া এটো কাটি ওলাম তো এটো আমাৰ যেটো সাইডটো কাটিং কমপ্লিট হল এতিয়া কি কৰিম এই যেটো ফ্ৰন্ট পাৰ্ট আছে ফ্ৰন্ট পাৰ্টটো আমি যিখিনি নমাই দিম মাৰ্জিনত যিখিনি নমাই দিলো হেতু আমি এটো নমাই দিব লাগিব ঠিক আছে তো এটো পাইজামাটো আমাৰ কাটিং কমপ্লিট হল যিখিনি নরমাল পার্ট সেইখিনি আমাৰ কাটিং কমপ্লিট হল এতিয়া আমি কাটিং কৰিব লাগিব কি বেল তো ইয়াতে এই সব আমাৰ সাইডৰ পৰা বহুতখিনি কাপোৰ ওলাই গল এতিয়া ইয়াৰ পৰা আমি বেল কাটিং কৰিব লাগিব প্লাস দুটা পকেট কাটিং কৰিব লাগিব তো এই যিখিনি কাপোৰ এই কাপোৰ জাপি ললো এই কাপোৰখিনিৰ কাৰণে আমি এইখিনি দি কাটিং কৰিম পকেট আৰু যেটো পকেটৰ দীঘল হেতু আমি 14 ইঞ্চি ৰাখিব লাগিব তো এটো হৈ গল আমাৰ পকেট আৰু ইয়াৰ পৰা ওলাব লাগিব বেল তো বেলৰ কাৰণে যেটো আমাৰ কাপোৰৰ দীঘল হেতু লাগিব টোটাল যেটো দীঘলটো লাগিব 44 আমাক ৰেডি লাগিব তাৰ পিছতে যে তাকো সিলাই যাব সিলাই কাৰণে আমাক লাগিব আৰু বেলৰ কাৰণে ইয়াতে যেতে দুই পাট লাগিব দুই পাটৰ কাৰণে এটো দুটা পাট ওলাব ইয়াতে আমাৰ 24 ললো 24 ললে দুই পাটত কিমান হ'ব 48 হ'ব তো যেটো টোটাল ৰাউন্ড হেতু আহি যাব পাৰিলে আৰু অলপমান ডাঙৰ কৰি লম কোনো অসুবিধা নাই কাৰণ কৈটো আমি কাটি পেলাই দিব পাৰিম কিন্তু ছুটি হলে আকৌ আমি জয়েন দিব লাগিব আৰু ইয়াতে বেলটো হ'ব আমাৰ 1.5 ইঞ্চি হলে লাগিব 3 ইঞ্চি কিন্তু 3 ইঞ্চি ললে কি হ'ব আমাৰ 1.5 ইঞ্চি বেল নিটিকিব হেতুৰ কাৰণে এটো আমি 4 ইঞ্চি লম ঠিক আছে 4 ইঞ্চি বহল কৰি এটো কাটিং ওলাব লাগিব তো এটো বেলটো হৈ গল আৰু এই বেলটো এনেকা হৈ আহিব ঠিক আছে তো ইয়াত আমাৰ যেটো কাটিংখিনি কমপ্লিট হল এটো হল বেল এটো হল পকেট তো কাটিং কমপ্লিট এতিয়া আমি মেচিনত যাম আৰু মেচিনত আপোনালোকক দেখাম যে পেনটো কেনেকৈ কৰি সিলাই কৰে এতিয়া মেচিনত বহিলো আৰু পেনটো এতিয়া সিলাই কৰিম তো এটো হল বেলটো আমি সাইডত ৰাখো আৰু এটো হল পকেট প্ৰথমতে আমি পকেটটো বনাই লব লাগিব আৰু পকেটটো হ'ব এই যেটো ফ্ৰন্ট পাৰ্ট আছে ফ্ৰন্ট পাৰ্টত পকেটটো হ'ব এটো হল বেক পাৰ্টটো আমি সাইডত ৰাখো আৰু ইয়াতে মাৰ্জিনটো উঠাই লম পকেটৰ তো এটো পকেট দুই সাইডৰ কাৰণে দুটা পকেট তো সব এটো হল কাপোৰটোৰ সিধা পাৰ্ট আৰু এটো হল কাপোৰটোৰ সিধা পাৰ্ট পকেটৰ ঠিক আছে তো এই দুটা সিধা পাৰ্ট আমি এনেকা কৰি একেলগে ৰাখিম ৰাখি পেলাই এই যেটো গুটকা কাটিলো এই যেটো গুটকা আছে এই গুটকাটোৰ পৰা এই গুটকাটোলৈ সিলাই মাৰিব লাগিব ঠিক আছে
আৰু এই যেখিনি গুটকা কাটিলো ইয়াত আমি এই চিলাই লগাই এনেকুৱা কৰি অলপমান কাট কৰি দিব লাগিব। তো এইটো হল। এতিয়া এই যেটো পকেটটো আমি এনেকুৱা কৰি ভিতৰ পেনে দিম। এইটো ভিতৰ পেনে দিলো। এতিয়া ইয়াৰ ওপৰেদি 1 ফিট আঁতৰত আৰু এটা চিলাই মাৰিম। তো এটা আমি চিলাই মাৰিলো। এতিয়া কি কৰিম, এই যেটো কাপোৰ এই কাপোৰটো আমি এনেকুৱা কৰি উঠাই লম। ফাৰ্ষ্টত এই সিধা সাইডত কাপোৰৰ যেটো সিধা সাইড এই সিধা সাইডটোতে আমি ইয়াৰ পৰা এনেকুৱা কৰি এটা চিলাই মাৰিম তলত, যেটো পকেটৰ তলত। তো চিলাই মাৰিলো। এতিয়া আকৌ এনেকুৱা কৰি এই কোণাটো ইফালে দি এনেকুৱা কৰি উল্টাই দিম। উল্টাই দি এটোতে আকৌ 1 ফিট আঁতৰত আৰু এটা চিলাই মাৰিম। তো এতিয়া কি কৰিম, এই তলৰ এইখিনি আমি এটো ব্লক কৰি দিম। কাষেদি চিলাই মাৰিম। চিলাই মাৰি এটো এই ওপৰৰ এই কোণাখিনি মিলাই পেলাই ইয়াতো ওপৰতো আমি এটা চিলাই মাৰিব লাগিব। চিলাই মাৰাৰ পিছত পকেটৰ এই কোণাটো অলপ ডাঙৰ হ'ব। ঠিক আছে, ডাঙৰ হলে কি কৰিম, আমি ইয়াতে এইখিনি এনেকুৱা কৰি ছাতি সমান কৰি দিম। দিয়াৰ পাছত এতিয়া আমাৰ এই পকেটটো হৈ গ'ল। চাইছে বহুত ইজিলি আমাৰ পকেটটো হৈ গ'ল। এইটো পকেট। আৰু ইয়াতে ওপৰত মই লক কৰা নাই, কাৰণ কি যেহেতু ওপৰত চিলাই মাৰিলো সেইটো কাৰণে মই এইখিনি লক কৰা নাই, কাৰণ কি এই সাইডত যেতিয়া আকৌ যেটো আমাৰ বেক পাৰ্ট জইন হ'ব তেতিয়া অটোমেটিকলি এটো আমাৰ চিলাই পৰি যাব। তো এটো হৈ গ'ল। এতিয়া এই পকেটটো যেটো হিচাপত বনালো সেকেন্ড আৰু এটা যেটো পকেট আছে হেতু আমি সেম এটো হিচাপত বনাব লাগিব। তো এটো আমাৰ পকেটটো হৈ গ'ল। ঠিক আছে, এটো চাওক দুটা পকেট এতিয়া আমাৰ ৰেডি। এতিয়া আমি ইয়াতে কি কৰিম, ইয়াতে ইয়াৰে লগত এই যেটো বেক পাৰ্ট আছে বেক পাৰ্টটো জইন কৰিম। তো এটো মই এটা বেক পাৰ্ট ললো ইয়াৰ লগত। তো ইয়াতে মই এটা এই যেটো তলৰটো হল বেক পাৰ্ট আৰু এই ওপৰটো হল ফ্ৰন্ট পাৰ্ট। তো এটো বেক পাৰ্টৰ এটো হল আমাৰ ওপৰ সাইড আৰু ফ্ৰন্ট পাৰ্টৰ এটো হল আমাৰ ওপৰ সাইড। ঠিক আছে, তো এটো আমি এনেকুৱা কৰি লৈ এতিয়া এই যেটো পকেট আছে পকেটটোৰ কাষেদি আমি এটো বৰাবৰ চিলাই মাৰিব লাগিব একদম তলক লৈ। আৰু ইয়াতে চিলাই মাৰাতে যাতে এই পকেটৰ এইখিনিত যাতে আমাৰ পকেটৰ ওপৰত চিলাই যাতে নপৰে সেইখিনি ধ্যান ৰাখিব। তো এটা আমাৰ দুটা পাটৰে যেটো সাইড চিলাই এটা সাইড চিলাই হল। তো মই এতিয়া আপোনালোকক পকেটৰ খিনি দেখাই দি আছো। এটো চাওক এটো হল পকেট। তো এতিয়া আমি কি কৰিব লাগিব, এই যেটো সাইড এই সাইডটো ইন্টাৰলক মাৰিব লাগিব, কিন্তু আৰু হাই যেটো হাই আছে হাইবোৰো জইন কৰি একেলগে ইন্টাৰলক মাৰিম। ঠিক আছে, তো এটো কি হল, এই পাৰ্টটো মেলি ললো, এটো হল ফ্ৰন্ট পাৰ্ট আৰু এই পাৰ্টটোৰো হল এটো ফ্ৰন্ট পাৰ্ট। তো এই দুটা হল আমাৰ ফ্ৰন্ট পাৰ্ট। ঠিক আছে, আৰু এই দুটাতে পকেট আছে। তো ইয়াৰ পৰা এটো আমি ওপৰৰ পৰা এটো চিলাই মাৰি লম। ইয়াৰ পৰা এটা আমি এটা চিলাই মাৰিম। আৰু এটো হল বেক পাৰ্ট, আৰু এই বেক পাৰ্টটোতে আমি বেকৰ যেটো হাই এটো আমি জইন কৰিম। এটো জইন কৰিলো। ঠিক আছে, এতিয়া আমি কি কৰিম, এই যে কেটা জইন দিলো এই জইন কেটা ইন্টাৰলক মাৰি লম। তো পেনটো আমাৰ ইন্টাৰলক মাৰা হল। এতিয়া কি কৰিম, এই যেটো পকেটৰ এইখিনিত আমি অলপমান চিলাই মাৰিব লাগিব, আৰু তাৰ কাৰণে কি কৰিম, এই যেটো ওপৰৰ পৰা আমি এটো মিহি কৰি এটা চিলাই মাৰি আনিম। তো সব এই চিলাইটো ইয়ালৈকে মাৰাৰ উদ্দেশ্য হল এইটো যে ইয়াত আমাৰ যেতিয়া পকেটত হাত সোমোৱা ওলোৱা কৰিব তেতিয়া এই সাইডত আমাৰ প্ৰেসাৰ খিনি বেছি পায়। তো সেইটো কাৰণে এই চিলাইটো মাৰি দিলে সোনকালে কি হয়, ছিগি নাযায়। ঠিক আছে, তো এই সাইডৰ পকেটটো আমি এনেকুৱা কৰি মাৰিব লাগিব। তো এটা আমাৰ ইয়াৰে এইখিনি কাম হৈ গ'ল।
ঠিক আছে এতিয়া আমি বেলৰ কামখিনি কৰিম তো এইটো হ'ল বেল ফাৰ্ষ্টত আমি এটা সাইড কি কৰিম জয়েন কৰি লম ইয়াতে আৰু ইয়াত অকনমান সিলাই বাকি ৰাখিম কাৰণ আমি ৰছী সোমাব লাগিব আৰু এই কাপোৰটো আমি এনেকুৱা দুফালে দুটা ভাগ কৰি দিম তো চাওক এটা আমাৰ ৰছী সোমোৱাৰ কাৰণে হৈ গ'ল ঠিক আছে এতিয়া কি কৰিম আমি বেলটো যেটো আমাৰ ৱেষ্টৰ লগত জুখি লম তো এই যেটো জয়েন এই জয়েনটোৰ পৰা আমি ইয়াৰ পৰা এনেকুৱা কৰি ইয়াতে জুখি লম যে কিমানখিনি লাগে তো ইয়ালৈকে লাগিব ঠিক আছে এতিয়া এইখিনি আমি কাটি পেলাই দিম তো এতিয়া আমি কি কৰিম বেলটো জয়েন কৰিব লাগিব ঠিক আছে তো বেলটো আমি এনেকুৱা কৰি জয়েন কৰিম তো তাৰ আগতে মই এইটো দেখাই দিওঁ এইটো হ'ল আমাৰ ফ্ৰন্ট পাৰ্ট যেটো সাইডত আমাৰ এই পকেট আছে পকেটৰ এইটো আমাৰ সন্মুখৰ ফালে থাকিব আৰু বেলৰ এই যেটো হোলটো এইটো আমি সন্মুখত ৰাখিব লাগিব তো বেলটোত আমি এনেকুৱা কৰি লৈ এইটো ইয়াতে সিলাই মাৰিম আৰু এইটো উল্টা সিলাই মাৰিম তো এই যেটো সন্মুখৰ জয়েন আৰু ইয়াৰে জয়েনটো আমি এইটো বৰাবৰ এনেকুৱা কৰি মিলাই লম মিলাই লৈ 1 ফিট আঁতৰি দি আমি এইটো বৰাবৰ ৰাউন্ড কৰি সিলাই মাৰিব লাগিব তো এইটো আমাৰ জয়েনটো দিয়া হ'ল এইটো এতিয়া ইয়াৰে যেটো ৱেষ্ট আমি কিমানখিনি ৰেডি ৰাখিম হেতু হিচাপত আমি ইলাষ্টিক লৈ ল'ব লাগিব তো মই কাটিঙতে কৈছো ইয়াৰে ৱেষ্টটো ৰেডি ৰাখিম 35 আৰু তাৰ কাৰণে এই যেটো ইলাষ্টিকটো মই 35 ইঞ্চি লৈ লৈছো এয়া 35 আছে এতিয়া কি কৰিম এই যেটো ইলাষ্টিকটো জয়েন কৰিম আৰু এই ইলাষ্টিকৰ জয়েন দিয়াৰ এটা নতুন টেকনিক আপোনালোকক দেখাই দিওঁ আমি সকলোৱে ইলাষ্টিকটো এনেকুৱা কৰি জয়েন কৰো বা হয়তো এনেকুৱা কৰি জয়েন কৰো হয় না নহয় এনেকুৱা কৰি যেতিয়া জয়েন কৰো আমি তলত এক্সট্ৰাকে কাপোৰ অথবা কিবা এটা দি ল'ব লাগে কিন্তু আমি বহুত ধুনীয়া এটা ফিনিশিং কৰি ইলাষ্টিক জয়েন কৰিব পাৰিম সেইটো এটা পদ্ধতি দেখাম আপোনালোকক তাৰ কাৰণে কি কৰিব এই যেটো ইলাষ্টিকটো এনেকুৱা কৰি অলপমান 1 ফিট আপ এণ্ড ডাউন কৰি ল'ব ঠিক আছে আপ এণ্ড ডাউন কৰি লৈ ইয়াতে একদম মূৰতে এই যেটো পাৰ্ট সৰু ল'ব এই পাৰ্টটোৰ কাষতে এটা সিলাই মাৰি এইটো চাওক এনেকুৱা কৰি সিলাই মাৰি আকৌ এই পাৰ্টটো ইয়াৰ ওপৰত এনেকুৱা কৰি বহাই দিব দি এটোৰ মাথাটো এটা মিহি কৰি সিলাই মাৰি এতিয়া চাওক এতিয়া এই যেটো জয়েন এটো আমাৰ জয়েনটো পুৰা ষ্ট্ৰেচ হৈ থাকিব ঠিক আছে আৰু এইখিনি এতিয়া হাৰ্ড নহল আৰু সিলাইটো মজবুত হল ছিগি যোৱাৰ কোনো চান্স নাথাকে তো এটা আমি কি কৰিম এতিয়া এই ইলাষ্টিকটো ইয়াৰ ভিতৰত এনেকুৱা কৰি লম লৈ এই যেটো কাপোৰ আছে বেলৰ এই বেলৰ কাপোৰটো ইয়াৰ ওপৰত এনেকুৱা কৰি ফল্ড কৰি আনি এতিয়া এই কাষেদি মিহি কৰি এটা বৰাবৰ এইটো ৰাউন্ড কৰি আকৌ সিলাই মাৰিম তো এটা আমাৰ ইলাষ্টিকটো সিলাই হৈ গল এতিয়া ইলাষ্টিকটোৰ ওপৰেদি আৰু এটা সিলাই মাৰিম তো এইটো আমাৰ যেটো ইলাষ্টিকৰ সিলাইটো কমপ্লিট হল তো এতিয়া আমি এই তলৰ পৰা এই সিলাইটো বৰাবৰ কৰি এইটো ভৰিৰ পৰা হেতু ভৰিক লৈ সিলাই মাৰিম ঠিক আছে তো এইটো সাইড সিলাইটো হল সাইড সিলাইটো হোৱাৰ পাছত আমি এই যেটো হাই আছে এই হাইটোৰ এইখিনিত আমি অলপমান ডাবল সিলাই দিম তো এইখিনিত আমি ডাবল সিলাই দিলো এতিয়া কি কৰিম এই যেটো সাইড এই সাইডটো ইন্টাৰলক মাৰিলো ইন্টাৰলক মাৰি আমি বটমৰ কামখিনি কৰিম ঠিক আছে তো এইটো আমাৰ তলটো এই সাইডটো ইন্টাৰলক মৰা হল তো ইন্টাৰলকৰ কাম গোটেইখিনি ক্লিয়াৰ এতিয়া আমি পেনটো সিধা কৰো তো এতিয়া আমাৰ লাষ্ট কাম হল যে এই যেটো পেনটোৰ আমাৰ বটমটো সিলাই কৰা তো কাটিঙত যেটো আমাৰ দীঘলৰ কাৰণে মাৰ্জিনৰ চিন দিয়া আছিল হেতু লগত ইমানখিনি লগত আমি এতিয়া সিলাই মাৰিব লাগিব আৰু তাৰ কাৰণে এই যেটো কাপোৰটো এনেকুৱা কৰি ফল্ড কৰি সেকেন্ড আৰু এটা এনেকুৱা কৰি ফল্ড কৰি
তো এটা আমাৰ পেনটো চিলাই কমপ্লিট হ'ল। এতিয়া আমি কি কৰিব লাগিব, ৰছী এটা বনাম আৰু ৰছীটো বনাই এই ৰছীটো ইয়াতে সোমোৱাৰ পাছতে পেনৰ কামখিনি আমাৰ কমপ্লিট। ঠিক আছে, আৰু পেনটো মই এতিয়া আপোনালোকক প্ৰেছ মাৰি দেখাই আছোঁ যে দেখাত কেনেকুৱা লাগিছে। হ'ল আৰু মই প্ৰেছ মাৰিলোঁ, প্ৰেছ মাৰি ইয়াতে তলত পাৰি লৈছোঁ মই, যাতে পূৰা ক্লিয়াৰলি আপোনালোকক দেখাব পাৰোঁ। মই ওপৰৰ পৰা অলপমান দেখাই দি আছোঁ আপোনালোকক। আৰু এইটো হ'ল পকেট, এইটো চাওক, এইটো পকেটটো, আৰু এইটো ৰছী দি দিছোঁ ইয়াতে। তো পেনটো কেনেকুৱা লাগিছে কমেণ্ট কৰিব, আৰু যদি মোৰ পেজটোত নতুনকৈ আছে প্লিজ পেজটো ফ'ল' কৰি দিব, আৰু যদি ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' বাই বাই, লগ পাম আৰু এটা নতুন ভিডিঅ'ত।